কাশ্মীৰৰ পেহেলগামত পাকিস্তানী সন্ত্ৰাসবাদীয়ে নিৰীহ ভাৰতীয়ৰ ওপৰত কৰা বৰ্বৰ আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে অপাৰেশ্যন সিন্দুৰ অভিযানৰ জৰিয়তে ভাৰতবৰ্ষৰ সেনাই পাকিস্তানক যথোচিত প্ৰত্যুত্তৰ দিয়ে। লগতে পাকিস্তানৰ মাটিত সোমাই মুখ্যম আঘাত হানে। অপাৰেশ্যন সিন্দুৰৰ সফলতাৰ বাবে দেশৰ বীৰ জোৱানসকলক সন্মান জনাই ভাৰতীয় জনতা পাৰ্টীয়ে 13 মে'ৰ পৰা দেশজুৰি ত্ৰিৰংগা যাত্ৰা আৰম্ভ কৰিছে। আজি সৰুপথাৰত ভাৰতীয় জনতা পাৰ্টীৰ সৰুপথাৰ মণ্ডলৰ ত্ৰিৰংগা যাত্ৰাত বিধায়ক বিশ্বজিৎ ফুকনৰ লগতে সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ উপস্থিতিত সৰুপথাৰ ৰামধেনু মুকলি মঞ্চৰ পৰা সহস্ৰাধিক লোকৰ অংশগ্ৰহণেৰে সৰুপথাৰ নগৰত এক বিশাল ত্ৰিৰংগা যাত্ৰা উলিওৱা হয়। আজি সৰুপথাৰৰ ৰাইজৰ একত্ৰিত প্ৰয়াসেৰে সৰুপথাৰত বৃহৎভাৱে ত্ৰিৰংগা যাত্ৰা আয়োজন কৰা হৈছে। সীমান্তত থকা সেনা বাহিনীৰ অদম্য সাহস, তেওঁলোকৰ দেশপ্ৰেম, তেওঁলোকৰ ত্যাগ, এই সকলোখিনি স্মৰণ কৰি তেওঁলোকক প্ৰেৰণা যোগাবৰ বাবে, উৎসাহিত কৰিবৰ বাবে আজি এই যাত্ৰা। আজিৰ আমাৰ যাত্ৰাত আমাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, জিলা সমিতিৰ সভাপতি চন্দ্ৰজ্যোতি ঠাকুৰ ডাঙৰীয়া, এই অঞ্চলৰ গণ্যমান্য ব্যক্তিসকল, প্ৰাক্তন সেনা জোৱানসকল সকলোৱে অংশগ্ৰহণ কৰিছে, আইসকলে অংশগ্ৰহণ কৰিছে। দেশপ্ৰেমেৰে উদ্বুদ্ধ হৈ হাজাৰ হাজাৰ ৰাইজে আজি সৰুপথাৰত ত্ৰিৰংগা যাত্ৰাৰ যি এক অভিলেখ গঢ়িলে, মই ভাবোঁ ই অভূতপূৰ্ব আৰু দেশপ্ৰেমেৰে সকলো উদ্ভাসিত হৈ আহি থকা দিনত দেশ মাতৃক সেৱা কৰিব, আমি তাকে আশা কৰিম। ধনশিৰিৰ পৰা ৰাকেশ কুমাৰ যাদৱৰ ৰিপৰ্ট, নিউজ টালব অসম নৰ্থ ইষ্ট। নিউজ 12 অসম নৰ্থ ইষ্ট। যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।